এই বন্ধুসকল কি খবৰ ইণ্ডিয়া পোষ্টে ৰিসেন্টলি এটা সিস্টেম লঞ্চ কৰিছে যাৰ নাম হৈছে ডিজিপিন অৰ্থাৎ ডিজিটেল পোষ্টেল ইনডেক্স নাম্বাৰ এতিয়া কথাটো হ'ল এই ডিজিপিন বা ডিজিটেল পোষ্টেল ইনডেক্স নাম্বাৰটো কি বস্তু এইটো হৈছে 10টা সংখ্যাৰ এটা আলফা নিউমেৰিক নাম্বাৰ আপুনি যিডোখৰ ঠাইত আছে সেই ঠাইডোখৰৰ পৰা 4 মিটাৰ দূৰত্বলৈকে এটা ডিজিপিন সৃষ্টি হয় যাৰ সহায়ত আপুনি যিডোখৰ ঠাইত আছে সেই ঠাইডোখৰৰ অৱস্থানৰ স্থিতি বা ঠিকনা অতি সহজতে নিৰূপণ কৰিব পৰা যাব বিভিন্ন সময়ত দেখা যায় যে কোনোবা এটা ঠিকনা বা কোনোবা এটা এড্ৰেছ বিচাৰি উলিয়াবলৈকে বহুত কষ্ট কৰিব লগা হয় কিন্তু সেই এড্ৰেছটোত বা সেই ঠিকনাটোত যদি ডিজিপিন ব্যৱহাৰ কৰা হয় তেন্তে অতি সহজতে বিচাৰি উলিয়াব পৰা যাব উদাহৰণস্বৰূপে ই-কমাৰ্চ লজিষ্টিক নেভিগেশ্যন 108 এম্বুলেন্স সেৱা আদিত যদি ঠিকনা ব্যৱহাৰ কৰা হয় আৰু সেই ঠিকনাত যদি ডিজিপিন ব্যৱহাৰ কৰা হয় তেন্তে আপোনাক অতি সহজতে বিচাৰি উলিয়াব পৰা যাব বৰ্তমান সময়ত দেখা যায় যে গাঁও বা চহৰ অঞ্চলৰ ডেলিভাৰী বয় এজনক যদি কোৱা হয় আপুনি অমুক ৰাস্তাৰে আহক অমুক ৰাস্তাৰে এটা মন্দিৰ আছে সেই মন্দিৰটোৰ সাইডেদি এটা ৰাস্তা আছে সেই ৰাস্তাটো সোমাই আহক তাতে এটা পানী টেংকি দেখা পাব পানী টেংকিটোৰ কাষত এখন ব্ৰইলাৰ ফাৰ্ম দেখা পাব আৰু ব্ৰইলাৰ ফাৰ্মটোৰ কাষৰ ঘৰটোৱে মোৰ ঘৰ এনেকৈ যদি কোৱা হয় তে কিমান হাৰাশাস্তিৰ সন্মুখীন হয় সেই ডেলিভাৰী বয়জনে গতিকে এই ডিজিপিন ব্যৱহাৰ কৰিলে সেই যথেষ্ট হাৰাশাস্তি কষ্ট যথেষ্ট পৰিমাণে দূৰ হ'ব এতিয়া কথাটো হ'ল এই ডিজিপিনটো আপুনি কেনেকৈ উলিয়াব ইয়াৰ বাবে প্ৰথমতে আপুনি গুগলত যাই সাৰ্চ কৰিব লাগিব DAC ডাক ইণ্ডিয়া পোষ্ট ডিজিপিন এনেকৈ সাৰ্চ কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখা পাব ইয়াৰে প্ৰথমতে যেটো লিখা আছে নো ইউৰ ডিজিপিন ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত দেখা পাব এয়া ইউৰ ডিজিপিন অৰ্থাৎ এইটো মোৰ ডিজিপিন একেবাৰে ওপৰত লিখা আছে সাৰ্চ ডিজিপিন অৰ্থাৎ মোৰ ডিজিপিনটো যদি কোনোবা সাৰ্চ কৰে তেন্তে মোৰ এড্ৰেছটো অতি সহজতে বিচাৰি উলিয়াব পাৰিব ধন্যবাদ